এয়া হৈছে মালভোগ খুতুৰা শাক। নমস্কাৰ বন্ধু-বান্ধৱসকল। আহকচোন আজি জানো আমি মালভোগ খুতুৰাৰ ভিটামিন বা ঔষধি গুণৰ বিষয়ে। এই মালভোগ খুতুৰাত ভিটামিন, আইৰণ, মিনাৰেলছ, প্ৰটিন, কেলছিয়াম আদি ভৰপূৰ মাত্ৰাত পোৱা যায়। সকলোবোৰ পাচলিৰ ভিতৰত আটাইতকৈ বেছি ওমেগা 3 আৰু ফেটি এচিড ইয়াতে পোৱা যায়। ইয়াৰ পাতত আটাইবিধ সেউজীয়া শাক-পাচলিতকৈও অধিক ভিটামিন এ পোৱা যায়, যি কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। আৰু ইয়াত থকা ওমেগা 3 হৃদৰোগ প্ৰতিৰোধ কৰে। ই কেঞ্চাৰ, হৃদৰোগ প্ৰতিৰোধ, ৰক্তহীনতা দূৰ, হাড় মজবুত কৰাৰ লগতে সম্পূৰ্ণ স্বাস্থ্য উন্নত কৰে। ইয়াক দৈনিক খাদ্যৰ লগত সালাড হিচাপে খালে এনাৰ্জি লেভেল উন্নত কৰি তজবজীয়া স্বাস্থ্য প্ৰদান কৰে, শাৰীৰিক শক্তি বঢ়ায়, সৰু ল'ৰা-ছোৱালীৰ মানসিক স্বাস্থ্য উন্নতি কৰি অটিজম আৰু ADHD জাতীয় ডিজৰ্ডাৰ হোৱাৰ পৰা ৰক্ষা কৰে। ইয়াৰ সেৱনৰ পৰা হোৱা স্বাস্থ্য লাভ বা পৰিৱৰ্তন 15 দিনৰ পৰা এমাহৰ ভিতৰতে লক্ষ্য কৰিব পাৰি। আয়ুৰ্বেদত ইয়াক বিভিন্ন ৰোগ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ৰন্ধনত ইয়াৰ বেছিভাগ ঔষধি গুণ নষ্ট হৈ যায়। সেয়ে ইয়াক জুচ বা সালাড হিচাপে খালে অধিক লাভৱান হ'ব পাৰি। ইয়াৰ গা-গছ, পাত, কলি সকলো অংশই খাব পাৰি। টান গা-গছ অংশ বাদ দি কুহুমীয়া গৰম পানীৰে ধুই কটাৰীৰে সম্পূৰ্ণ গছ, পাত টুকুৰা টুকুৰকৈ কাটি আন পাচলি যেনে গাজৰ, তিয়ঁহ, পিঁয়াজ, বিলাহী আদিৰ লগত সালাডৰ ওপৰত ছটিয়াই লওক। ক'লা নিমখ ব্যৱহাৰ কৰিব পাৰি। তেজ বমি হ'লে মালভোগ খুতৰাৰ ৰস 4 পৰা 5 চামুচ খালে ভাল হয়। প্ৰস্ৰাৱ কম হ'লেও এনেদৰে খালে প্ৰস্ৰাৱ বেছি হয়। নিয়মিতভাৱে পাত, গুটিৰ ৰস খাই থাকিলে বৃক্ক, পিত্তস্থল, হাঁওফাঁও সবল হয়। জুই বা গৰম পানীয়ে পোৰা ঠাইত মালভোগ শাক পিহি লগাই দিলে পোৰণি মৰে। গুটিৰ ৰসে যক্ষ্মা ৰোগ, গ্ৰহণী, পেটৰ জ্বলা-পোৰা কৰা ভাল কৰে। গছৰ ৰস নিয়মিত খাই থাকিলে গনৰিয়া ৰোগ ভাল হয়। পাচন সমস্যা, জ্বৰ আৰু ছালৰ অৱস্থাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। হৃদযন্ত্ৰৰ বিপদ হ্ৰাস কৰাৰ সম্ভাৱনা আছে। এন্টিমাইক্ৰবিয়েল আৰু এন্টিফাংগেল প্ৰভাৱ আছে। স্নায়ু ৰক্ষাকাৰী আৰু কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে। পাচনতন্ত্ৰৰ সমস্যাৰ ক্ষেত্ৰত জিৰা আৰু আদাৰ সৈতে মালভোগ খুতুৰা খাব লাগে। ছালৰ বেমাৰৰ ক্ষেত্ৰত হালধি আৰু দৈৰ সৈতে মালভোগ খুতুৰা খাব লাগে। জ্বৰ যদি হৈছে মৌ আৰু নেমুৰ সৈতে মালভোগ খুতুৰাৰ চাহ খাব লাগে। ঘাঁ নিৰাময়ৰ বাবে স্থানীয়ভাৱে মালভোগ খুতুৰা প্ৰয়োগ কৰিব পাৰে। বন্ধু-বান্ধৱসকল, যদিহে এই ইনফৰমেশ্যনখিনি ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।